নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজি আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আৰু সাক্ষাৎকাৰৰ অন্যান্য কিছুমান প্ৰশ্ন লৈ এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। বিশেষকৈ এটা প্ৰশ্ন বহুতে সুধি আছে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ফাইলত কেনেকৈ লৈ যাব লাগিব নথিপত্ৰসমূহ, ডকুমেণ্টৰ ফাইল কেইটা নিব লাগিব, টোটেল ছেট কেইটা বনাই নিব লাগিব, আৰু সব কাগজ একেলগে পিন মাৰি ফাইলত লৈ যাব লাগিবনে নে অৰিজিনেল কপিবোৰৰ লগত এটা ছেট তেওঁলোকক জমা দিয়াৰ লগতে নিজলৈও এটা ছেট তেওঁলোকে লৈ যাব লাগিব প্ৰাৰ্থীসকলে। এইটো প্ৰশ্ন বহুতে সুধি আছে। আপোনালোকক জনাওঁ যে আপোনালোকে দুটা কপি কেৱল এডমিট কাৰ্ডটো, যিটো আপোনালোকৰ সাক্ষাৎকাৰ দিবৰ বাবে যিটো এডমিট কাৰ্ড আহিছে, সেই এডমিট কাৰ্ডটোৰ দুটা কপি লৈ যাব, আৰু আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লেৰেশ্যনৰ দুটা কপি লৈ যাব, আৰু দুটা কপি আপোনালোকে পাছপৰ্ট চাইজৰ লৈ যাব। বাকীবিলাক যিবিলাক ডকুমেণ্ট আছে, যিবিলাক আপোনালোকৰ মেট্ৰিকৰ এডমিট, মেট্ৰিকৰ চাৰ্টিফিকেট, মেট্ৰিকৰ মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, আৰু অন্যান্য যিসমূহ কাষ্ট কেটেগৰী হওক বা আইডেণ্টিটি কাৰ্ড হওক, যিসমূহ আপোনালোকৰ এডমিট কাৰ্ডত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে লিখা আছে বা আপোনালোকক আগতীয়াকৈ ইনষ্ট্ৰাকশ্যন দিয়া হৈছে, সেই সকলো ডকুমেণ্টৰ আপোনালোকে এটা কপিয়ে নিব লাগিব। কেৱল এডমিট কাৰ্ড, আণ্ডাৰটেকিং আৰু ছেল্ফ ডিক্লেৰেশ্যনৰ দুটা কপি, এডমিট কাৰ্ডৰ দুটা কপি আৰু ফটো দুখন, আপোনালোকে সেইকেইটা বস্তুহে দুকপি নিব লাগিব। বাকী আপোনালোকৰ হাতত বেলেগ এটা কপি নালাগে। যিখিনি আপোনালোকে ছেল্ফ এটেষ্টেড ফটোকপিজ হিচাপে লগত লৈ গৈছে এটা কপি, সেইখিনি আপোনালোকে জমা দি থৈ আহিলেই হ'ব। আৰু এটা প্ৰশ্ন কৰি আছে PH বা PWD কেণ্ডিডেটসকলৰ হৈ আছে নে, তেওঁলোকৰো সাক্ষাৎকাৰ একেলগে অনুষ্ঠিত হৈ আছে। বহুতে কৈ আছে যে এতিয়া সাক্ষাৎকাৰ ল'ব নে মেডিকেল টেষ্ট ল'ব নেকি। এতিয়া আপোনালোকৰ মেডিকেল টেষ্ট নলয়, এতিয়া আপোনালোকক সাক্ষাৎকাৰৰ বাবেহে লাগিছে। সকলো ধৰণৰ আমি যিমান দূৰ গম পাওঁ, PWD বা PH কেণ্ডিডেটছৰ বাবে যিসমূহ যাৱতীয় সা সুবিধা লাগে, ব্যৱস্থা লাগে, সকলো ধৰণৰ ব্যৱস্থা লোৱা হৈছে। আৰু আগৰবাৰ যেনেকৈ শৃংখলাবদ্ধ ডিচিপ্লিনভাৱে সকলো PH কেণ্ডিডেটৰ সাক্ষাৎকাৰ লোৱা হৈছিলে, এইবাৰো বিশেষ অসুবিধা নোহোৱাকৈ যাতে সকলোৱে ভালদৰে সাক্ষাৎকাৰত বহিব লাগে, তেওঁলোকৰ বাবে যেনেকুৱা যাৱতীয় সা সুবিধা লাগে, স্ক্ৰাইব লাগে, সকলো ধৰণৰ সা সুবিধা ৰখা হৈছে। আৰু আপোনালোকে সেই ক্ষেত্ৰত বিশেষ চিন্তিত হোৱাৰ প্ৰয়োজন নাই। আৰু প্ৰশ্নসমূহ অতি সহজ সুধিছে বুলি আমাক জানিবলৈ দিছে PH কেণ্ডিডেটসকলে। ইমান আপোনালোকে সেইটো ক্ষেত্ৰত চিন্তিত হ'ব নালাগে। ইণ্টাৰভিউৱাৰ যিসকল আছে যথেষ্ট মৰমীয়াল হয় বুলি আমাক জানিবলৈ দিছে। তেওঁলোক বহুত হাম্বল আৰু বহুত মৰমত প্ৰশ্নসমূহ সুধিছে। প্ৰফেচনেলি আপোনালোকে বেছিক কনচেপ্টসমূহৰ ওপৰত ভালকৈ গুৰুত্ব দি যাব। অতি সৰু কথাসমূহ সুধিছে, যাতে আপোনালোকৰ বেছিক কনচেপ্টসমূহ ক্লিয়াৰ হৈ আছে নাই চাইছে। বিশেষকৈ আপোনালোকৰ এড্ৰেছ আৰু পাৰ্চনেল কথা সুধিয়ে কিন্তু প্ৰশ্নসমূহ যোৱাই দিছে। নিজৰ হোম ডিষ্ট্ৰিক্ট, নিজৰ ৰাজচক্ৰ, DC বা ৰাজচক্ৰ বিষয়া সকলোৰে নাম আপোনালোকে ভালকৈ জানি যাব। আৰু ওচৰত থকা হিষ্টৰিকেল মনুমেণ্টছ হওক বা আপোনাৰ ডিষ্ট্ৰিক্টৰ ওপৰত কিন্তু কুৱেশ্যন সুধিবই, আৰু নিজৰ ঘৰৰ ওপৰতো কিছুমান প্ৰশ্ন সুধিব। যাৰ লাক ভাল আছে তেওঁলোকক সহজ প্ৰশ্নই সুধিছে, গতিকে তেওঁলোকৰ যথেষ্ট লাক ভাল। কেৱল পাৰ্চনেল কথাসমূহৰ উত্তৰ দিয়াৰ পিছতে তেওঁলোকৰ ইণ্টাৰভিউ হৈ গৈছে বুলি তেওঁলোকক পঠিয়াই দিছে। আৰু টেকনিকেল পোষ্টসমূহতো 2-1ৰ বাহিৰে বেলেগক কেৱল নিজৰ হোম ডিষ্ট্ৰিক্ট বা নিজৰ বিষয়ে সুধিছে বুলি আমাক জানিবলৈ দিছে। আৰু ইলেক্ট্ৰিচিয়ান বা অন্যান্য যিসমূহ ট্ৰেডৰ টেকনিকেল পোষ্টৰ প্ৰাৰ্থী গৈছে, তেওঁলোকক নিজৰ ট্ৰেড বা ৱৰ্ক ৰিলেটেড কিছুমান কমন জানিবলগীয়া কথা সুধিছে। সৰু প্ৰশ্নই সুধিছে, গতিকে নিজৰ ট্ৰেডৰ আপোনালোকে যিসমূহ বেছিক কথা সেই ওপৰতে 2-1ক সুধিছে, আৰু কিছুমানক সোধাই নাই তেনেকুৱা প্ৰশ্ন। গতিকে বিশেষ চিন্তা কৰিব নালাগে। আপোনালোকে যিসকল টেকনিকেল পোষ্টত আছে, আপোনালোকে নিজৰ ট্ৰেড ৱৰ্কৰ ওপৰত 2-1 সৰু কথা আপোনালোকে চাই যোৱাটো ভাল বুলি মই ভাবোঁ। আৰু টেকনিকেল পোষ্টসমূহৰ সাক্ষাৎকাৰত কি হৈছে, বহুতে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যিহেতু লৈ গৈছে, তেওঁলোকৰ হাতত ডিপ্ল'মা নাই সেই ট্ৰেডটোৰ, তেনেকুৱা কিন্তু কেণ্ডিডেটক ৰিজেক্ট কৰিছে বুলি আমি জানিব পাৰিছোঁ। কোনোবা এটা ইনষ্টিটিউটত তেওঁ কাম কৰিলেই তেওঁ যে সেইখন ডিপ্ল'মা পাইছে সেইটোতো নহয়, গতিকে তেওঁলোক ৰিজেক্ট হ'বই। এতিয়া আহিছোঁ যোৱাকালি আৰু কিছুমান কেণ্ডিডেটে আমাক জনোৱা সাক্ষাৎকাৰৰ অন্যান্য কিছুমান প্ৰশ্ন। ব্যক্তিগত কথাটো সোধাই হৈছে, নাম কি, ক'ৰ পৰা আহিছে, এতিয়া কি কৰি আছে, বৰ্তমান কিবা সংস্থাপনত তেওঁ জড়িত আছে নেকি। এটা প্ৰশ্ন কৰিছে পানীপথৰ প্ৰথম যুদ্ধৰ ওপৰত। পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল সুধিছে। 1526 চনৰ 21 এপ্ৰিল তাৰিখে হৈছিলে। দিল্লী চুলতান আৰু মোগল আম্পায়াৰৰ মাজত হৈছিলে। মোগলৰ বাবৰ আৰু দিল্লী চুলতান ইব্ৰাহিম খান লোদীৰ মাজত হৈছিলে, বা চমুকৈ ইব্ৰাহিম লোদী বুলি কয়। গতিকে কাৰ মাজত হৈছিলে সেইটো আপোনালোকে মনত ৰখাটো প্ৰয়োজন। ইয়াৰ লগতে আপোনালোকে পানীপথৰ দ্বিতীয় যুদ্ধৰ কথাও মনত ৰাখিব। 1556 চনৰ 5 নৱেম্বৰ তাৰিখে পানীপথৰ দ্বিতীয় যুদ্ধ হৈছিলে। মোগল এম্পায়াৰ আৰু চুৰ এম্পায়াৰৰ মাজত হৈছিলে। মোগল সাম্ৰাজ্যৰ আকবৰ আৰু হেমচন্দ্ৰ বিক্ৰমাদিত্য বা চমুকৈ হিমুৰ মাজত এই যুদ্ধ সংঘটিত হৈছিলে। অন্য এখন আমি এক্সট্ৰাকৈ ইনক্লুড কৰি দিছোঁ, সেইখন হৈছে পলাচী যুদ্ধ। পলাচী যুদ্ধ হৈছিলে 23 জুন 1757 চনত। কাৰ মাজত হৈছিলে, ব্ৰিটিছ আৰু বংগৰ নবাবৰ মাজত। গতিকে ব্ৰিটিছৰ লিডাৰ আছিলে ৰবাৰ্ট ক্লাইভ আৰু বংগৰ নবাব আছিলে
সিৰাজুদ্দৌলা। গতিকে তেখেত দুজনৰ মাজতেই তেখেত দুজনৰ নেতৃত্বতে এই পলাচীৰ যুদ্ধ সংঘটিত হৈছিলে। অন্য এখন যুদ্ধৰ কথাও সুধিব পাৰে আপোনালোকক, সেইখন হৈছে হালদিঘাটীৰ ৰণ, হৈছিলে 1574 চনৰ 18 জুন তাৰিখে। কাৰ কাৰ মাজত হৈছিলে মনত ৰাখিব, মহাৰাণা প্ৰতাপ আৰু মানসিংহ প্ৰথম তেখেত মোগল এম্পায়াৰ হৈ যুঁজিছিলে আৰু মেৱাৰ ৰাজ্যৰ হৈ আছিলে মহাৰাণা প্ৰতাপ। গতিকে এইখন এখন ভাৰত ইতিহাসৰ অতি উল্লেখযোগ্য ৰণ বা যুদ্ধ। যোৱাকালি অন্য এটা বিষয়ৰ ওপৰতো প্ৰশ্ন কৰিছে, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে চিপাহী বিদ্ৰোহ কোন চনত হৈছিলে। 1857 চনৰ 10 মে' তাৰিখৰ পৰা চিপাহী বিদ্ৰোহৰ আৰম্ভ হৈছিলে। গতিকে চিপাহী বিদ্ৰোহ এবছৰ ছমাহ ধৰি চলি আছিলে আৰু অসমৰ ক্ষেত্ৰত মণিৰাম দেৱানে ইয়াৰ নেতৃত্ব দিছিলে। আৰু চিপাহী বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ আছিলে মংগল পাণ্ডে। এখন চিনেমাও আছে, আপোনালোকে চাইছে, আমিৰ খান আছে। গতিকে এইটো এটা প্ৰশ্ন সুধিব পাৰে, মই অতিৰিক্তভাৱে এই কথাটো এড কৰি দিছোঁ। আৰু মণিৰাম দেৱানৰ যদি সম্পূৰ্ণ নাম আপোনালোকক সোধে, মণিৰাম দত্ত বৰুৱা, তেওঁ দেৱান উপাধি পাইছিলে ব্ৰিটিছৰ পৰা। আৰু এটা প্ৰশ্ন কৰিছে, যিহেতু কালি গোৱালপাৰা জিলাৰ প্ৰাৰ্থীসকলৰো পৰীক্ষা আছিলে, গতিকে টুক্ৰেশ্বৰী দেৱালয় বা মন্দিৰৰ ওপৰত সুধিছে। টুক্ৰেশ্বৰী দেৱালয় ক'ত আছে? গোৱালপাৰা ডিষ্ট্ৰিক্টত। আৰু শ্ৰীসূৰ্য পাহাৰো গোৱালপাৰা ডিষ্ট্ৰিক্টতে আছে। বেলেগ প্ৰাৰ্থীকো সুধিব পাৰে, কেৱল নিজৰ ডিষ্ট্ৰিক্টৰে যে ঐতিহাসিক স্থানৰ ওপৰত প্ৰশ্ন কৰিব এনেকুৱা কথা নহয়। যদিহে অসমৰ ভিতৰতে সেই স্থানটো ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ, তেনেহ'লে তেনেকুৱা প্ৰশ্ন সুধিব পাৰে। এতিয়া শিৱসাগৰ বা কামৰূপত যিসমূহ আমাৰ কীৰ্তিচিহ্ন আছে বা ঐতিহাসিক উল্লেখযোগ্য স্থান আছে, সেইসমূহ সমগ্ৰ অসমৰ বাবে সম্পদ। গতিকে তেনেকুৱা প্ৰশ্ন সকলো ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীকে কিন্তু সুধি দিব পাৰে। অন্য এটা প্ৰশ্ন কৰিছে, সেইটো হৈছে মহাভাৰত কোনে ৰচনা কৰিছিলে? অতি সহজ প্ৰশ্ন। বেদব্যাসে মহাভাৰত ৰচনা কৰিছিলে আৰু বাল্মীকিয়ে ৰচনা কৰিছিলে ৰামায়ণ। গতিকে কেতিয়াবা আপোনালোকক অপ্ৰত্যাশিতভাৱে অতি সহজ প্ৰশ্ন সুধি দিব পাৰে। আপোনাৰ সৰু সৰু কথাবিলাকত নলেজ আছে নাই, আপোনালোকৰ বেছিক কনচেপ্ট ক্লিয়াৰ আছে নাই, তাৰ ওপৰতো পৰীক্ষা লোৱা হয়। গতিকে অতি সহজ সহজ প্ৰশ্নই সুধি দিয়ে। আপোনালোকে বিশেষ টান প্ৰশ্ন প্ৰিপেৰেশ্যন কৰাতকৈ সহজ প্ৰশ্নসমূহেই চাই যাব। অসমৰ ওপৰত যিখিনি বেছিক কথা আছে সেইসমূহো আপোনালোকে ভালকৈ চাই যাব। আৰু এটা প্ৰশ্ন সুধিছিলে যে মোৱামৰীয়া বিদ্ৰোহ আহোমৰ কোনজন ৰজাৰ দিনত হৈছিলে? স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে। আৰু চনটো সুধিছিলে, কেতিয়া আৰম্ভ হৈছিলে মোৱামৰীয়া বিদ্ৰোহ? 1769 চনত, 1769 চনত মোৱামৰীয়া বিদ্ৰোহ প্ৰথমতে আৰম্ভ হৈছিলে। গতিকে এইখিনিয়ে আছিল কিছুমান প্ৰাৰ্থীয়ে আমাক জনোৱা যোৱাকালি হৈ যোৱা সাক্ষাৎকাৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু কিছুমান সম্ভাৱ্য প্ৰশ্নোত্তৰ। আৰু টেকনিকেল লাইনৰ টেকনিকেল পোষ্টৰ বহুতৰ যাৰ এবছৰীয়া চাৰ্টিফিকেট আছে, তেওঁলোকক 2খন ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম ফিল আপ কৰিবলৈ দিছে। সেই ডিক্লেৰেশ্যন কেইখনত কি লিখা আছে আমি সবিশেষ এতিয়ালৈকে জানিব পৰা হোৱা নাই। গতিকে এইখিনিয়ে আছিল আজিৰ গ্ৰেড 4 ইণ্টাৰভিউ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু যোৱাকালি বা অন্যান্য প্ৰাৰ্থীসকলে জনোৱা কিছুমান প্ৰশ্নোত্তৰ। গতিকে যিসকলে নতুনকৈ চেনেলটো চাই আছে বা আহিব লগা স্কিল টেষ্ট বা ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব লগা যিসকল নতুন প্ৰাৰ্থীয়ে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব পাৰে আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন কৰাত সহজ হয়। ধন্যবাদ। জয় আই অসম।